আজিৰ এই ভিডিঅ'টিত পাৰ্চেন্টেজ এণ্ড ইটস ইউজেজৰ ৰিলেটেড কিছু কথা আমি প্ৰথমতে আলোচনা কৰিম। তাৰ পিছত আমি কেইটামান এমচিকিউ কুৱেশ্যন আমি আলোচনা কৰিম, ঠিক আছে। গতিকে ভিডিঅ'টো তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। পাৰ্ট 1ত আমি কেইটামান ইজি কুৱেশ্যন আলোচনা কৰিম, ঠিক আছে। নেক্সট পাৰ্ট 2ত আমি ইয়াতকে আন কেইটামান অলপমান টান যেন লগা কুৱেশ্যন আমি আলোচনা কৰিম। গতিকে পাৰ্ট 1ৰ পৰা তোমালোকে ধুনীয়াকে চাই যাবা, আৰু যদিহে তোমালোকে ভাবিছা যে ভিডিঅ'টো চাই উপকৃত হৈছো তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা, লগতে তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবলে নাপাহৰিবা। এতিয়া চোৱা শতকৰা আৰু ইয়াৰ ব্যৱহাৰ, ঠিক আছে। পাৰ্চেন্টেজ এণ্ড ইটস ইউজেছ। এতিয়া চোৱা মিনিং অফ পাৰ্চেন্টেজ অৰ্থাৎ শতকৰাৰ অৰ্থটোনো কি হয় সেয়া আমি প্ৰথমতে জানি লওঁ। The word percent comes from the Latin word percentum, which means per 100 or out of 100. It is represented by the symbol percent. অৰ্থাৎ এই পাৰ্চেন্ট বা যিটো শতকৰা শব্দ আছে, ঠিক আছে, এই পাৰ্চেন্ট বা যিটো শতকৰা শব্দ আছে এই শব্দটো লেটিন শব্দ পাৰ্চেন্টামৰ পৰা আহিছে, আৰু ইয়াৰ অৰ্থটো হৈছে প্ৰতি 100 বা 100ৰ ভিতৰত। আৰু পাৰ্চেন্টক আমি সাধাৰণতে এই যিটো চিন আছে, ঠিক আছে, এই চিহ্নটোৰ দ্বাৰা আমি প্ৰকাশ কৰো বা আমি বুজাও, ঠিক আছে। চোৱা For example, if a student scores 85% marks, it means they scored 85 marks out of 100. অৰ্থাৎ উদাহৰণ হিচাপে যদি এজন ছাত্ৰই 85% নম্বৰ পায়, ইয়াৰ অৰ্থ হৈছে যে তেওঁ 100 নম্বৰৰ ভিতৰত 85 নম্বৰ পাইছে। অৰ্থাৎ যদি আমাক কয় যে মই 85% পাইছো, ঠিক আছে, 85% পোৱা মানে কি হয় 100 নম্বৰৰ ভিতৰত কিমান পাইছে 85 পাইছে, ঠিক আছে, 85 নম্বৰ পাইছে। নেক্সট হোৱা পাৰ্চেন্টেজ এজ এ ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশ হিচাপে শতকৰা। এই পাৰ্চেন্টেজ ইজ এ ফ্ৰেকশন উইথ এ ডিনমিনেটৰ অফ 100 অৰ্থাৎ শতকৰা হৈছে 100 হৰ বিশিষ্ট এটা সংখ্যা। এতিয়া যিকোনো এটা যদি ভগ্নাংশ লওঁ, ঠিক আছে, এইটো চোৱা যিকোনো এটা ভগ্নাংশ তোমালোকে নিশ্চয় জানাই, যেনে এইটো এটা ভগ্নাংশ, এইটো ভগ্নাংশক আমি কেনেকে মাতিম, অসমীয়াত মাতিলে 2/1 আৰু ইংলিছত ক'লে কি হ'ব 1/2। এই ভগ্নাংশটোৰ ওপৰত যিটো আছে এইটো কি হয়, এইটো হৈছে লব, আৰু তলত যিটো আছে এইটো কি হয় হৰ হয়, ঠিক আছে। অৰ্থাৎ আমাক কি কৈছে যে শতকৰা হৈছে 100 হৰ বিশিষ্ট এটা ভগ্নাংশ, ঠিক আছে। এতিয়া নেক্সট চাম। To convert a percentage into a fraction, remove the percent sign and divide by 100, then simplify. অৰ্থাৎ শতকৰাক যদি আমাক কয় যে শতকৰাক যদি কয় শতকৰা দিয়া থাকে, আমাক যদি কয় ভগ্নাংশলৈ ৰূপান্তৰ কৰা, ঠিক আছে, ভগ্নাংশলৈ ৰূপান্তৰ কৰিবলৈ আমি এই শতাংশ চিহ্নটো আঁতৰাই কি কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব, আৰু তাৰ পিছত ইয়াক লঘুকৰণ কৰিবলৈ লাগিব। উদাহৰণ হিচাপে যদিহে চোৱা আমাক এক্সাম্পল হিচাপত ইয়াত যদি 25% দিয়ে, ঠিক আছে, এইটোক যদি ধৰা 25% দিয়া আছে, 25%ক আমাক কিহত নিবলৈ দিছে, এইটোক ভগ্নাংশলৈ ৰূপান্তৰ কৰিবলৈ দিছে, ঠিক আছে। ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগিলে কি কৰিব লাগিব, চোৱা আমাক কিমান দিয়া আছিলে, আমাক দিয়া আছিলে 25%, হয়নে। ভগ্নাংশলৈ যদি ৰূপান্তৰ কৰিব লাগে এই যিটো শতাংশ চিন আছে, পাৰ্চেন্ট যিটো চিন আছে, এই পাৰ্চেন্ট চিনটো কি কৰিব লাগিব, আমি উঠাই দিব লাগিব। উঠাই দি ইয়াৰ ঠাইত আমি কি লিখিব লাগিব 100 লিখিব লাগিব। অৰ্থাৎ ইয়াক কি কৰিব লাগিব 100ৰে আমি হৰণ কৰি দিব লাগিব, ঠিক আছে। এইটোক চোৱা আমি 25ৰে কটাকটি কৰিব পাৰো, হয়নে, দুটাকে চোৱা, যেনে চোৱা 5ৰে আমি কটাকটি কৰিব পাৰো, 5 5 গুণ 25, হয়নে। 5ৰে 100 কিমান বাৰ যাব, 5ৰে 100 যাব 20 বাৰ, ঠিক আছে। 5ৰে 100 কিমান বাৰ যাব 20 বাৰ যাব। এতিয়া আকৌ চোৱা 5ৰে আকৌ যাব, 5 1 গুণ 5, 5 4 গুণ কিমান 20, অৰ্থাৎ 4/1 পালো। এইটোকে আমি তেনেকে নকৰি ডাইৰেক্টলি আমি কটাকটি কৰি দিব পাৰো, যেনে তোমালোকে চোৱা আমি যদি এনেকে কটাকটি কৰিব পাৰো, চোৱা 25 এই শতাংশ চিনটো উঠাই আমি কি লিখিলো 100 লিখিলো। চোৱা 25 1 গুণ কিমান, ডাইৰেক্টলি আমি 25ৰে কটাকটি কৰিব পাৰো, 25 1 গুণ কিমান হ'ব 25, 25 4 গুণ কিমান হ'ব 100, অৰ্থাৎ 1/4 আমি পালো, ঠিক আছে। অৰ্থাৎ মনত ৰাখিবা যদি শতকৰা দিয়াই থাকে সেইটোক আমাক ভগ্নাংশত ৰূপান্তৰ কৰিবলৈ দিয়ে তেতিয়াহ'লে শতাংশ চিহ্নটো আঁতৰাই, ঠিক আছে, ইয়াত চোৱাচোন শতাংশ চিহ্ন দিয়া আছিল, এইটো যদি ভগ্নাংশলৈ ৰূপান্তৰ কৰিব দিয়ে শতাংশ চিহ্নটো আমি কি কৰিছো আঁতৰাই ললো, আঁতৰাই 100ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। চোৱা ইয়াত আমি 100ৰে হৰণ কৰিছো, আৰু তাৰ পিছত আমি কি কৰিব লাগিব লঘুকৰণ, অৰ্থাৎ কটাকটি কৰিলো নহয়, ঠিক আছে, লঘুকৰণ আমি কৰিলো। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা, ঠিক আছে। এতিয়া নেক্সট চাও আহা, চোৱা কনভাৰ্টিং ফ্ৰেকশনছ এণ্ড ডেচিমেলছ টু পাৰ্চেন্টেজ, ভগ্নাংশ আৰু দশমিকক শতকৰালৈ ৰূপান্তৰ কৰা। চোৱা টু কনভাৰ্ট এনি ফ্ৰেকশন অৰ ডেচিমেল ইনটু এ পাৰ্চেন্টেজ, মাল্টিপ্লাই ইট বাই 100 এণ্ড পুট দা পাৰ্চেন্ট সাইন। অৰ্থাৎ চোৱা যিকোনো ভগ্নাংশ বা দশমিকক শতকৰালৈ ৰূপান্তৰ কৰিবলৈ ইয়াক
100ৰে পূৰণ কৰিব লাগে আৰু শতাংশ চিনটো বহুৱাবলে লাগে। এই মনত ৰাখিবা, যিকোনো ভগ্নাংশ বা দশমিকক যদি শতকৰালৈ ৰূপান্তৰ কৰিব লাগে, ঠিক আছে, ভগ্নাংশ বা দশমিকত দিয়া থাকে, সেইটোক যদি আমাক কয় যে হয়তো শতকৰালৈ ৰূপান্তৰ কৰা, তেতিয়া ইয়াক কি কৰিব লাগিব, 100ৰে পূৰণ কৰিব লাগিব আৰু শতাংশ চিনটো আমি বহুৱাবলে লাগিব, ঠিক আছে। এইখিনি যদি পাৰা তোমালোকে নোট কৰি লৈ ল'বা, এইখিনি ইম্পৰ্টেন্ট হয়। চোৱা উদাহৰণ হিচাপত চোৱা আমি আমাক এটা কি দিয়া আছে, ভগ্নাংশ দিয়া আছে, ঠিক আছে। যেনে চোৱা এইটো ভগ্নাংশকে আমি উদাহৰণ হিচাপত ললো। ভগ্নাংশটো কি হয়, 3/5 বা 5/3 এইটো ভগ্নাংশ আমাক দি থোৱা আছে, 5/3। যদি আমাক কয় এই ভগ্নাংশটো আমাক শতকৰালৈ ৰূপান্তৰ কৰিব লাগে, শতাংশলৈ আমাক ৰূপান্তৰ কৰিব লাগে, ঠিক আছে, তেতিয়া আমি কি কৰিব লাগিব, ইয়াক 100ৰে আমি পূৰণ কৰিব লাগিব আৰু কি কৰিব লাগিব, শতাংশ চিনটো বহুৱাবলে লাগিব। গতিকে ইয়াক যদি কয় যে ইয়াক শতাংশলৈ ৰূপান্তৰ কৰা, তেতিয়া আমি কি কৰিম, এই যিটো ভগ্নাংশ দিয়া আছে 5/3 বা 3/5, ইয়াক কিহেৰে পূৰণ কৰিম, 100ৰে আমি পূৰণ কৰি দিম, ঠিক আছে। 100ৰে কি কৰিম, পূৰণ কৰিম। লগতে আমাক কি কৈছে, কি চিন দিব লাগিব, আমি শতাংশ চিহ্নটো বহুৱাবলে লাগিব। গতিকে ইয়াত কি কৰিম, পাৰ্চেন্ট চিনটো আমি দি দিম, ঠিক আছে। এতিয়া আমি কি কৰিব লাগিব, এতিয়া আমি ইয়াক কটাকটি কৰিবলৈ লাগিব। এতিয়া চোৱা 3ৰে 100 কটাকটি কৰিব পাৰিম জানো, নোৱাৰো। 5ৰে 100 কটাকটি কৰিব পাৰিম নে, নিশ্চয় আমি পাৰিম। 5ৰে কিমান বাৰ যাব, 5ৰে কিমান বাৰ যাব, 5ৰে যাব 20 বাৰ, কাৰণ 5 1 গুণ 5 হয়নে, 5 20 গুণ কিমান হয়, 100, ঠিক আছে। চোৱা 5 20 গুণ কিমান হৈ গল, 100। এতিয়া চোৱা ইয়াতে চোৱা এইটো 3টোৰ ওপৰত থাকিল, 20টোৰ ওপৰত থাকিল, মাজত কি চিন আছে, পূৰণ চিন, অৰ্থাৎ 3 পূৰণ 20, 3 20 গুণ কিমান হৈ গল, 60, অৰ্থাৎ 60%। চোৱা এই 60%টো আমি এনেকে পালো। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পেলাই এইখিনি তোমালোকে নোট কৰি ল'বা, ঠিক আছে। এতিয়া আকৌ তোমালোকে চোৱা, যদিহে আমাক দশমিকক দিয়া থাকে, ঠিক আছে, আমি ভগ্নাংশটো শিকিলো কেনেকে কৰিব লাগে, হয়নে। যদিহে আমাক দশমিকত দিয়া থাকে, ঠিক আছে, যেনে চোৱা ডেচিমেল এক্সাম্পল এটা মই লিখি দিছো ইয়াত। চোৱা যদি আমাক কিহত দিয়া থাকে, দশমিকত দিয়া থাকে, শতকৰালৈ ৰূপান্তৰ কৰিব লাগে। যেনে চোৱা 0.45 আছে, হয়নে, 0.45 আছে, এইটো কিহত আছে, দশমিকত আছে। গতিকে চোৱা মই ইয়াত লিখি লৈছো 0.45। দশমিকত থাকিলেও আমি কি কৰিব লাগিব, সেম হয়, আমি কি কৰিব লাগিব, 100ৰে আমি পূৰণ কৰি দিব লাগিব। গতিকে ইয়াক আমি কি কৰিম, 0.45 into 100, 100ৰে পূৰণ কৰাৰ পিছত কি কৰিব লাগিব, এই যিটো শতাংশ চিন আছে, এই শতাংশ চিনটো আমি ইয়াতে বহুৱাবলে লাগিব। কিন্তু নাপাহৰিবা শতাংশ চিনটো বহুৱাবৰ কাৰণে। এতিয়া চোৱা 0.45 into যদি 100 কৰো, তেতিয়াহলে আমি কিমান পাম। এতিয়া চোৱা 100ত কিমানটা শূন্য আছে, 100ত আছে 2টা শূন্য, গতিকে এই দশমিকটো কি হব, সোঁফালে 2টা ঘৰ আগুৱাই যাব, ঠিক আছে। মনত ৰাখিবা সোঁফালে কি হব, 2টা ঘৰ আগুৱাই যাব, আগুৱাই যোৱাৰ ফলত কিমান হব, 45 হব, অৰ্থাৎ 45% হব। আৰু এবাৰ ৰিপিট কৰি কৈছো, চোৱা ইয়াত যিহেতু 100ত 2টা শূন্য আছে, গতিকে দশমিকটো ক'ত আছিল, ইয়াতে শূন্যৰ পিছত আছিল দশমিকটো 0.45, গতিকে ইয়াৰ তলত 2টা শূন্য থকাৰ কাৰণে এই যিটো দশমিক আছে এইটো সোঁফালে 2টা ঘৰ আগুৱাই যাব, অৰ্থাৎ 45% ইয়াৰে আনসাৰটো হৈ যাব। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পাইছা। এতিয়া ইয়াৰে পিছৰ কেইটামান কুৱেশ্যন আমি চাও আহা। চোৱা এইখিনি মই লিখি দিছো যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। যেতিয়া 100ৰে পূৰণ কৰা হয়, দশমিক বিন্দুটো 2 ঘৰ সোঁফালে, অৰ্থাৎ ৰাইট সাইডত 2 ঘৰ কি হয়, গুচি যায়, ঠিক আছে। অৰ্থাৎ ইয়াতে চোৱা 0.45 into 100 কৰিলো, হয়নে, দশমিকক কি কৰিলো, আমি শতকৰালৈ ৰূপান্তৰ কৰিবৰ কাৰণে 100ৰে পূৰণ কৰিব লাগে। গতিকে চোৱা যেতিয়া 100ৰে পূৰণ কৰা হয়, দশমিক বিন্দুটো 2 ঘৰ সোঁফালে কি হয়, গুচি যায়, অৰ্থাৎ এইটো সাইডত কি হল, 2 ঘৰ গুচি গল। গতিকে 0.45ৰ বিন্দুটো 2 ঘৰ সোঁফালে গৈ কিমান হৈ গল, 45 হল। পিছত কেৱল আমি কি দিলো, শতাংশ চিনটো বহুৱাই দিলো, গতিকে 45% হৈ গল, ঠিক আছে। এতিয়া নেক্সট চাও আহা। ফাইন্ডিং পাৰ্চেন্টেজ অফ এ নাম্বাৰ, এটা সংখ্যাৰ শতকৰা যদি আমাক নিৰ্ণয় কৰিবলৈ দিয়ে, তেতিয়া আমি কি কৰিব লাগিব তোমালোকে চোৱা। To find a specific percentage of a given total, multiply the percentage by the total amount, অৰ্থাৎ এটা মুঠ সংখ্যাৰ নিৰ্দিষ্ট শতকৰা অংশ উলিয়াবলৈ শতকৰাটো মুঠ সংখ্যাটোৰে পূৰণ কৰিব লাগে। কি কৈছে চোৱা, এটা মুঠ সংখ্যাৰ নিৰ্দিষ্ট শতকৰা অংশ উলিয়াবলৈ শতকৰাটো মুঠ সংখ্যাটোৰে কি কৰিব লাগে, পূৰণ কৰিব লাগে। এতিয়া উদাহৰণৰ সহায়ত চালে তোমালোকে ভালদৰে বুজি পাবা, গতিকে মনোযোগেৰে তোমালোকে চাই যোৱা। চোৱা
ইয়াত আমি এটা উদাহৰণ লৈছো যেনে find 20% of 50 ঠিক আছে অৰ্থাৎ 50 যদি আমাক 20% উলিয়াবলৈ দিয়া ঠিক আছে যদি কয় 50 ৰ 20% উলিওৱা তে কি কৰিব লাগিব চোৱা যে এটা মুঠ সংখ্যাৰ ঠিক আছে তোমালোকে চোৱা আমাক যদি এনেকে দিয়ে যে এটা মুঠ সংখ্যাৰ নিৰ্দিষ্ট শতকৰাংশ উলিয়াবলৈ চোৱা নিৰ্দিষ্ট শতকৰাংশ উলিয়াবলৈ শতকৰাটো মুঠ সংখ্যাটোৰে কি কৰিব লাগে পূৰণ কৰিব লাগে যেনে আমাক কোৱেশ্যনত কি কৈছে ফাইন্ড 20% অফ 50 50 ৰ 20% আমাক উলিয়াবলৈ দিছে 50 ৰ 20% যেহেতু আমাক উলিয়াবলৈ দিছে আমি কেনেকৈ উলিয়াম চোৱা যেহেতু 20% উলিয়াবলৈ দিছে 20 টো আমি ইয়াতে লিখি লম ঠিক আছে চোৱা যেহেতু কি চিন আছে এইটো কি চিন চোৱা এইটো কি হল চিন শতাংশ চিন গতিকে এই শতাংশ চিনটো কি হ'ব উঠি ইয়াৰ ঠাইত কি লিখিব লাগিব আমি 100 অৰ্থাৎ 100 ৰে কি কৰিব লাগিব এইটো হৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 20/100 হল আৰু কিমানৰ উলিয়াবলৈ দিছিল 50 উলিয়াবলৈ দিছিল গতিকে ইনটু 50 লিখিব লাগিব ইনটু 50 অৰ্থাৎ যদি আমাক কয় 20% of 50 ফাইন 20% of 50 উলিয়াবলৈ দিয়ে তেতিয়া হলে 20 ৰ শতাংশ চিনটো উঠিয়াই 20 আৰু তলত কি লিখিম আমি 100 লিখিম ঠিক আছে আৰু যিমানৰ উলিয়াবলৈ যেনে 50 ৰ উলিয়াবলৈ দিছিল গতে পূৰণ 50 আমি লিখি দিলো এতিয়া আমি কি কৰিব লাগিব কটাকটি কৰিবলৈ লাগিব চোৱা আমি এনেকৈ কটাকটি কৰিব পাৰো যেনে চোৱা ইয়াৰে এটা শূন্য কাটি দিলো ইয়াৰে এটা শূন্য কাটি দিলো হয়নে নেক্সট চোৱা ইয়াৰে এটা শূন্য কাটি দিলো ইয়াৰে এটা শূন্য কাটি দিলো কিমান ৰৈ গল 5 দুগুণ কিমান ৰৈ গল 10 ৰৈ গল হয়নে চোৱা কিমান ৰৈ গল 5 দুগুণ 10 ৰৈ গল অৰ্থাৎ 50 ৰ 20% যদি আমাক উলিয়াবলৈ দিয়ে তেতিয়া হলে কিমান হ'ব 10 হ'ব আহা গৈছো বুজি পাইছা এতিয়া আমি নেক্সট চাও আহা ইয়াতে আমি কেইটামান এমসিকিউ ঠিক আছে এইকেইটা ইম্পৰ্টেন্ট হয় তোমালোকৰ বাবে আৰু তোমালোকক মই আৰম্ভণিতে কৈছিলো যে এই ভিডিওটি অৰ্থাৎ পাৰ্ট 1ত আমি প্ৰত্যেকটো ভিডিওতে পাৰ্ট 1ত ইজি কেইটামান কোৱেশ্চন তোমালোকৰ বাবে লৈ আহো যাতে তোমালোকৰ বুজি পোৱাত কোনো ধৰণৰ অসুবিধা নহয় ঠিক আছে পাৰ্ট 2ত ইয়াতকে আমি টান কেইটামান কোৱেশ্চন আলোচনা কৰিম গতিকে এই ভিডিওটো তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 1 হোৱাট ডাজ দা সিম্বল পাৰ্চেন্ট মিন অৰ্থাৎ পাৰ্চেন্ট চিহ্নটোৱে কি বুজায় পাৰ্চেন্ট যেটো চিহ্ন আছে এই পাৰ্চেন্ট চিহ্নটোৱে কি বুজায় আমাক খুদিছে এতিয়া অপচন বিলাক আমি চাও আহা অপচন নম্বৰ 8 দিয়া আছিল 10 ৰ ভিতৰত আউট অফ 10 অপচন বি আউট অফ 100 100 ৰ ভিতৰত অপচন সি আউট অফ 1000 1000 ৰ ভিতৰত অপচন নম্বৰ ডি মাল্টিপ্লাই বাই 10 10 ৰে পূৰণ এতিয়া তোমালোকে নিশ্চয় জানাই আনসাৰটো গতিকে তোমালোকে কি কৰিবা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে বা তলত লাইভ সেট বুলি আহিব তাত তোমালোকে আমাক এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা শতাংশ চিহ্নটোৱে কি বুজায় শতাংশ যেটো চিহ্ন আছে এই চিহ্নটোৱে কি বুজায় কমেন্ট কৰা চোৱা এতিয়া শতাংশ যেটো চিহ্ন আছে এই শতাংশ চিহ্নটো কি বুজায় আউট অফ 100 ঠিক আছে 100 ৰ ভিতৰত বুজায় ঠিক আছে অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব চোৱা the percentage symbol mean per 100 or out of 100 অৰ্থাৎ শতকৰা চিহ্নৰ অৰ্থ হৈছে প্ৰতি 100 বা 100 ৰ 100 ৰ ভিতৰত ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন এটা চাও আহা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল express 50% as a fraction in its simplest form 50% আটাইতকৈ সৰু ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰা কি কৈছে 50% আটাইতকৈ সৰু ভগ্নাংশৰ ৰূপত আমাক প্ৰকাশ কৰিবলৈ কৈছে অপচন নম্বৰ এ চোৱা 1/2 দিছে অপচন নম্বৰ বি 1/4 অপচন নম্বৰ সি 1/5 আৰু অপচন নম্বৰ ডি দিয়া আছিল 5/10 এতিয়া তোমালোকে নিশ্চয় জানা একেবাৰে ইজি কোৱেশ্চন হয় গতিকে কমেন্ট কৰা কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ নিজে তোমালোকে উলিয়াবলৈ আনসাৰটো চেষ্টা কৰা ইয়াৰে আনসাৰটো কি হ'ব ঠিক আছে তোমালোকে চেষ্টা কৰা আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আমাক কি কৈছিল আমাক কোৱেশ্চনত কৈছিল যে 50% আটাইতকৈ সৰু ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিবলৈ গৈছিল গতিকে চোৱা 50% যদি আমি আটাইতকৈ সৰু ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব লাগে তেতিয়া আমি কেনেকৈ ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰিম আমি কি কৰিব লাগিব চোৱা যেটো আমাক কিমান দিছে 50% দিছে 50 কি দিছে 50% দিছে গতিকে আমি কি কৰিম চোৱা 50% আমাক দিছে আৰু কি কৈছে সৰু ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিবলৈ দিছে ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰা গতিকে ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব লাগিলে কি কৰিব লাগিব 50 কৰিব লাগিব শতাংশ চিহ্নটো উঠাই ইয়াৰ ঠাইত কি লিখিব লাগিব 100 আৰু কি কৰিব লাগিব ডিভাইড কৰি দিব লাগিব এতিয়া আমি কটাকটি কৰিব আহা চোৱা ইয়াৰে এটা শূন্য আমি কাটি দিলো চোৱা এবাৰ 5 ৰে 10 কটাকটি যাব 5 1 গুণ 5 5 2 গুণ 10 অৰ্থাৎ এখিনি কটাকটি আমি কৰি আমি কিমান পালো 1/10
2 পালো বা এনেকে নকৰি তোমালোকে ডাইৰেক্টলি এনেকৈ কৰিব পাৰা যেনে চোৱা ইয়াতে 50 আছে ইয়াতে 100 আছে হয়নে 50 গুণ 50 50 দুগুণ 100 গতিকে কিমান পালো 1/2 পালো ঠিক আছে কোনটো অপচন আছে 1/2 অপচন নাম্বাৰ 8 আছে গতিকে এই কোৱেশ্চনটিৰ অপচন নাম্বাৰ A টো হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চন এটা চাও আহা লগতে ইয়াত তোমালোক ধুনীয়াকৈ লিখি দিছো কেনেকৈ হল কি হল ঠিক আছে তোমালোকে এইখিনি পিডিএফ টোত চাই লবলৈ পাৰিবা এতিয়া নেক্সট কোৱেশ্চন কনভাৰ্ট দা ফ্ৰেকচন 4/5 into a percentage ভগ্নাংশটো কিয়ত ৰূপান্তৰ কৰিব দিছে শতকৰালৈ ৰূপান্তৰ কৰিব দিছে ঠিক আছে ভগ্নাংশ এটা দিয়া আছে হেতুক আমাক কি কৰিব দিছে শতকৰালৈ ৰূপান্তৰ কৰিবলৈ কৈছে এতিয়া অপচন বিলাক চাও আহা অপচন নম্বৰ 8 কি দিছে চোৱা অপচন নম্বৰ 8 আমাক দিয়া আছে চোৱা অপচন 8 দিয়া আছিল 40% অপচন নম্বৰ B লিখি দিছে চোৱা B 60% অপচন নম্বৰ C 80% আৰু অপচন নম্বৰ D দিয়া আছিল 45% একেবাৰে ইজি হয় তোমালোকে চেষ্টা কৰা ঠিক আছে একেবাৰে ইজি তোমালোকে নিশ্চয় জানিবাই গতিকে তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে অপচন নম্বৰ A কাৰেক্ট হ'ব নে অপচন নম্বৰ B কাৰেক্ট হ'ব কমেন্ট কৰাচোন কমেন্ট কৰিলা নে কোনটো অপচন কাৰেক্ট হ'ব চোৱা আমাক কি দিছিলে ভগ্নাংশটোক বুলি কৈছে হয় নে কোৱেশ্চন কি কৈছে চোৱা ভগ্নাংশটোক অৰ্থাৎ ফ্ৰেকশনটোক ঠিক আছে কি কৈছে ভগ্নাংশটো আমি লিখি লও কিমান দিয়া আছে ভগ্নাংশটো দিয়া আছিল চোৱা 4/5 বা 5 ভাগৰ আমাক কিমান দিছে 4 দিছে ভগ্নাংশটো ঠিক আছে এইটো আমাক কিয় ৰূপান্তৰ কৰিব দিছে শতকৰালৈ ৰূপান্তৰ কৰিব দিছে শতাংশলৈ গতিকে ইয়াক আমি কি কৰিব পাৰো 100 এৰে আমি পূৰণ কৰি দিব পাৰো ঠিক আছে কাৰণ কি আমাক কিয় নিব দিছে শতকৰালৈ ৰূপান্তৰ কৰিব দিছে গতিকে চোৱা এতিয়া আমি চোৱা এইটোৰে পাঁচেৰে আমি 100 কটাকটি কৰিব পাৰিম নে নিশ্চয় আমি পাৰিম চোৱা পাঁচেৰে গুণ 5 হয়নে আৰু 5 20 গুণ কিমান হ'ব 100 পাঁচে 1 গুণ কিমান হ'ল 5 5 20 গুণ হ'ল 100 এতিয়া ইয়াতে কিমান ৰৈ গ'ল ইয়াত ৰৈ গ'ল 4 ইয়াত ৰৈ গ'ল 20 তো 4 * 20 কিমান হৈ গ'ল 80 অৰ্থাৎ 80% হ'ব কারেক্ট আনসার ঠিক আছে অপশন নাম্বার সি টু কারেক্ট আনসার হ'ব এতিয়া চোৱা তোমালকে নেক্সট কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চন নাম্বার 4 কোৱেশ্চনটো আমাক দিছিল যে ফাইন্ড 10% অফ 90 ঠিক আছে কি কৈছে ফাইন্ড 10% অফ 90 দিছে অৰ্থাৎ 90% উলিওৱা যেহেতু 90% উলিয়াব দিছিল গতিকে ইয়াতে 10 হ'ব শতাংশৰ ঠাইত কি লিখিব লাগিব আমি 100 আৰু কিমানৰ আমাক উলিয়াবলৈ দিছিল 90 উলিয়াবলৈ দিছিল ঠিক আছে 90 গতিকে ইনটু কি লিখিব লাগিব 90 10% উলিয়া ঠিক আছে 90 কি উলিয়াব দিছে 10% উলিয়াবলৈ দিছে 90 যদি আমি 10% উলিয়াও এটো আমি কটাকটি কৰিব পাৰো তেনে চোৱা আমি ইয়াৰে এটা শূন্য কাটিলো ইয়াৰে এটা শূন্য কাটিলো হয়নে তাৰ পিছত চোৱা ইয়াৰে এটা শূন্য কাটিলো ইয়াৰে এটা শূন্য কাটিলো কিমান ৰৈ গ'ল অনলি 9 ৰৈ গ'ল ঠিক আছে অৰ্থাৎ 9 হ'ব কারেক্ট আনসার ঠিক আছে অপশন কোড আছে অপশন নাম্বার বি আছে 9 গতিকে অপশন নাম্বার বি টু এই কোৱেশ্চনটিৰ কারেক্ট আনসার হ'ব ঠিক আছে আগৰ বুজি পালা 9 হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসার এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নাম্বার 5 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল চোৱা Convert the decimal 0.35 into a percentage অৰ্থাৎ 0.35 দশমিক সংখ্যাটোক শতকৰালৈ ৰূপান্তৰ কৰিব দিছে কি হৈছে চোৱা 0.35 এই যে দশমিক সংখ্যা আছে এই দশমিক সংখ্যাটোক শতকৰালৈ ৰূপান্তৰ কৰিবলৈ গৈছে গতিকে অপচন বিলাক চাও আহা অপচন নম্বৰ 8 কি দিয়া আছে অপচন নম্বৰ 8 কি দিছে চোৱা অপচন নম্বৰ 8 দিয়া আছিল 3.5 অপচন বি 0.35% অপচন সি 35% অপচন নম্বৰ ডি 350% কোৱেশ্চনটো ভালদৰে চাই লোৱা কনভাৰ্ট কৰিব দিছে কনভাৰ্ট দা ডেসিমেল অৰ্থাৎ দশমিক সংখ্যাটো 0.35 পাৰ্চেন্টেজলৈ ৰূপান্তৰ কৰিবলৈ গৈছে গতিকে অপচন বিলাক চোৱা আৰু তোমালোকে কোনটো অপচন কাৰেক্ট হ'ব আনসাৰটো উলিয়াই আমাক জনোৱা কোনটো অপচন ইয়াৰে কারেক্ট হ'ব ঠিক আছে তোমালোকে ইয়াৰে আনসাৰটো তোমালোকে আমাক জনোৱা কমেন্ট কৰাচোন কি হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসাৰ কোৱেশ্চনটো চোৱা আৰু আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা এতিয়া চোৱা তোমালোক মই আগতেই কৈছিলো কি কৈছিলো যে দশমিকত যদি দিয়া থাকে এটো শতকৰালৈ ৰূপান্তৰ কৰিব লাগে ঠিক আছে দশমিকত যদি দিয়া থাকে যেনে 0.35 দিয়া আছে এইটোক যদি আমাক কি কয় শতকৰালৈ ৰূপান্তৰ কৰিব দিয়ে তেতিয়া হলে 100 এৰে আমি ইনটু কৰি দিলে ইয়াৰে আনসাৰটো আমি পাই যাম ঠিক আছে তোমালোক মই আগতে আৰম্ভণিতে ক'লো নহয়
চোৱা দশমিকত দিয়া থাকিলে শতকৰালৈ ৰূপান্তৰ কৰিব যদি দিয়ে তেতিয়াহ'লে ইয়াক 100 ৰে ইনটু কৰি দিলেই হৈ যায় চোৱা 0.35 ইনটু 100 এতিয়া চোৱা ইয়াৰ 100 কেইটা শূন্য আছে দুটা শূন্য আছে গতিকে এই যেটো দশমিক আছে এইটো সোঁফালে দুটা ঘৰ কি হ'ব আগুৱাই যাব আগুৱাই গলে ইয়াতে কিমান হ'ব 35 অৰ্থাৎ শতকৰালৈ যদি ৰূপান্তৰ কৰা হয় 35% কাৰেক্ট আনসাৰ হ'ব 35% ক'ত আছে চোৱা 35% আছে অপচন নম্বৰ সি গতিকে এই কুৱেশ্যনটিৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব ইয়াত মই লিখিও দিছো চোৱা দশমিকক শতকৰালৈ নিবলৈ 100 কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব 35% হ'ব আৰু এবাৰ ৰিপিট কৰি কৈছো যে দুটা ইয়াতে দশমিক ইয়াতে আছে দুটা শূন্য ইয়াতে আছে গতিকে সোঁফালে কি হ'ব দুটা ঘৰ আগুৱাই যাব আগুৱাই গলে কিমান হৈ যাব 35% হ'ব এতিয়া কুৱেশ্যন নম্বৰ 6 টো তোমালোকে চোৱাচোন কুৱেশ্যনটো কি দিয়া আছে কুৱেশ্যনটো কি দিছে চোৱা কুৱেশ্যন নম্বৰ 6 টো চোৱা চোৱা out of 100 students in a class 45 are girls what is the percentage of boys in the class অৰ্থাৎ এখন শ্ৰেণী নহয় এটা শ্ৰেণীৰ ঠিক আছে কেতিয়াবা দুই এটা ওয়াৰ্ড আমাৰ টাইপ কৰোতে ভুল হৈ যায় এখন শ্ৰেণী নহব এটা শ্ৰেণী ঠিক আছে এটা শ্ৰেণীৰ চোৱা এটা শ্ৰেণীৰ 100 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 45 জনী কি হয় ছোৱালী হয় শ্ৰেণীটোত ল'ৰাৰ শতকৰা হাৰ কিমান ঠিক আছে শ্ৰেণীটোত ল'ৰাৰ শতকৰা হাৰ কিমান আমাক সুধিছে যদি চোৱা এটা শ্ৰেণীৰ 100 জন ছাত্ৰ ছাত্ৰী আছিল সেই 100 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 45 জনী কি হয় 45 জনী ছোৱালী হয় তেতিয়া হলে লৰাৰ শতকৰা হাৰটো সুধিছে তোমালোকে অপচন কুৱেশ্যনটো চালে আনসাৰটো পাই যাবা একেবাৰে ইজি হয় ঠিক আছে তোমালোকে কোনো ধৰণৰ গটাগটি কৰিব নালাগে বেলেগ তোমালোকে চাবই নালাগে আনসাৰটো কি হ'ব এটা শ্ৰেণীৰ 100 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত যদি 45 জনী ছোৱালী হয় লৰাৰ শতকৰা হাৰ কিমান হয় তে চোৱা 100 জন আছিলে লৰা ছোৱালী টোটেল ইয়াৰে ছোৱালী কিমান জনী ছোৱালী হৈছে 45 জনী হয়নে দেখি লৰাৰ সংখ্যা কিমান হ'ব 55 হ'ব অৰ্থাৎ 100 ৰ পৰা যদি আমি 45 মাইনাস কৰি দিও তেতিয়া হলে আমি কিমান পাম 55 পাম ঠিক আছে দেখি অৰ্থাৎ 55% কি হ'ব লৰাৰ শতকৰা হাৰ হ'ব কাৰণ 100 টাৰ ভিতৰত 45 টা ছোৱালী আছিল হয়নে বাকি ৰৈ যোৱা 55 টা কি হ'ব লৰা হ'ব গতিকে লৰাৰ শতকৰা হাৰ হ'ব 55% ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন এটা চাও question number 7 question to কি আছিল সোয়া Rita scored 18 marks out of 20 in a math test what is her percentage অর্থাৎ রিতাই গণিতৰ পৰীক্ষাত 20 নম্বৰৰ ভিতৰত 18 নম্বৰ পালে তাইৰ শতকৰা নম্বৰ কিমান হয় সো কি কোৱেশ্চন কি হৈছে যে এটা পৰীক্ষা পাতিছিল সেই পৰীক্ষাটোত ৰিতাই 20 নম্বৰৰ ভিতৰত কিমান নম্বৰ পাইছিল 18 নম্বৰ পাইছিল গতিকে 20 ৰ ভিতৰত যদি 18 পায় তেতিয়া হলে তাইৰ শতকৰা নম্বৰ কিমান হ'ব অপচন এ 18% অপচন নম্বৰ বি 80% অপশন সি 90% আৰু অপশন নম্বৰ ডি দিয়া আছিল 85% এতিয়া এই অপশন বিলাক চোৱা আৰু কোনটো অপশন কাৰেক্ট হ'ব তোমালোকে আমাৰ জনোৱা কোৱেশ্চনটোৰ কাৰেক্ট অপশন কোনটো হ'ব গণিতৰ পৰীক্ষাত 20 নম্বৰৰ ভিতৰত কিমান পাইছিল 18 নম্বৰ পাইছিল গতিকে শতকৰা নম্বৰ কিমান হ'ব সুধিছিল উলিয়াওচোন আনসাৰটো আমাক আনসাৰটো উলিয়া আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে কাৰণ তোমালোকে এনেকুৱা ধৰণৰ ইজি কেটা কোৱেশ্চন আছে এই ইজি কোৱেশ্চনৰ আনসাৰ কেটা তোমালোকে উলিয়াব পাৰিলেহে তোমালোকে বাকি কেটা অৰ্থাৎ ইয়াত কি টান যিবোৰ কোৱেশ্চন আছে এই কোৱেশ্চন বিলাকৰ আনসাৰ বিলাক উলিয়াবলে পাৰিবা কমেন্ট কৰিলা নে কোনটো অপচন কাৰেক্ট হ'ব চোৱা ইয়াৰ আমি আনসাৰটো কেনেকৈ উলিয়াম চোৱা মুঠ নম্বৰ কিমান আছিল 20 আছিল হয়নে গতে 20 টো ইয়াতে লিখি লম 20 ৰ ভিতৰত কিমান পাইছিল 18 পাইছিল 18 পাইছিল গতিকে আমাক কি কৈছে পাইৰ কি উলিয়াব দিছে শতকৰা নম্বৰ তুমি উলিয়াব দিছে গতিকে ইনটু কি কৰিব লাগিব 100 কৰি দিব লাগিব ঠিক আছে অৰ্থাৎ 20 নম্বৰৰ পৰীক্ষা আছিল 20 নম্বৰৰ ভিতৰত 18 নম্বৰ পালে গতিকে আমাক যেটো শতকৰা নম্বৰ দিছে গতিকে ইনটু 100 কৰি দিলে আমি আনসাৰটো পাই যাম চোৱা ইয়াৰ এটা শূন্য কটাকটি কৰি দিলো হয়নে নেক্সট ওয়ান ইয়াতে চোৱা 2 আছে এটা 10 আছে হয়নে 2 1 গুণ 2 2 5 গুণ কিমান হয় 10 হয়নে 2 1 গুণ 2 2 5 গুণ 10 অৰ্থাৎ ওপৰত কিমান ৰৈ গল চোৱা ওপৰত কিমান ৰৈ গল ওপৰত ৰৈ গল 18 into 5 18 into 5 কিমান হ'ব 90 অৰ্থাৎ 90% হ'ব কারেক্ট आंसर 90% কোড আছে অপচন নাম্বার সি আছে গতিকে এই কোৱেশ্চনটিৰ 90% কারেক্ট आंसर হ'ব ঠিক আছে আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পালা এনেকুৱা ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব
এতিয়া আমি আন এটা কোৱেশ্চন চাম চোৱা What is 100% of rupees 250 অৰ্থাৎ 250 টকাৰ 100% কিমান হ'ব আমাক খুদিছে 250 টকাৰ 100% কিমান হ'ব আমাক খুদিছে চোৱা অপচন নম্বৰ A আছিলে rupees 25 25 টকা অপচন নম্বৰ B rupees 100 100 টকা অপচন নম্বৰ C rupees 250 250 টকা আৰু অপচন নম্বৰ D দিয়া আছে rupees 50 অৰ্থাৎ 50 টকা এতিয়া অপচনবোৰ চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে উলিয়াবলৈ চেষ্টা কৰা বা কি হৈছে 250 টকাৰ 100% বুলি কৈছে চোৱা 250 টকাৰ 100% হলে কিমান হ'ব 100% দিলে কিমান হ'ব 250 টকাই হ'ব কাৰণ 100% সুধিছে ঠিক আছে গতিকে অপচন নম্বৰ C টো কাৰেক্ট আনসাৰ হ'ব চোৱা 100% of any number is the number itself ঠিক আছে মানে তোমালোকে যদি এনেকে কৰিও চোৱা যেনে 100 divided by 100 into 250 equal to কিমান পাবা 250 হ'ব মই কৰি দেখাইছো তোমালোকে চোৱা হয়তো এনেকে বুজি নাপাব পৰা চোৱা মই কি কৈছে what is 100% of rupees 250 চোৱা what is 100% আছিলে হয়নে 100% ৰ এতিয়া চোৱা 100% সুধিছিল গতিকে পার্সেন্ট এই যে পার্সেন্ট চিন আছিল ইয়াৰ ঠাইত কি হ'ব 100 টো হ'ব আৰু কিমান আছিল रुपीस কিমান আছিল 250 গতিকে 250 আমি লিখি দিলো এতিয়া চোৱা এটো আমি উপৰে তলে কটাকটি কৰি দিলে হৈ গ'ল 250 এ ৰৈ যাব অৰ্থাৎ 250 এ হ'ব কারেক্ট আনসার অপচন নম্বৰ সি ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন এটা চাম আৰু মনত ৰাখিবা যে যিকোনো সংখ্যাৰ 100% মানে সেই সংখ্যাটো নিজে হয় ঠিক আছে যিকোনো সংখ্যাৰ 100% মানে কি হয় সেই সংখ্যাটো নিজেই হয় এতিয়া নেক্সট চাও আহা কোৱেশ্চন নম্বৰ 9 কোৱেশ্চনটো কি আছিল চোৱা A basket has 50 apples if 20% of them are rotten how many apples are rotten অৰ্থাৎ এটা বাস্কেটত 50টা আপেল আছে ঠিক আছে ধৰি লোৱা এটা বাস্কেট আছে সেই বাস্কেটটোত কিমানটা আপেল আছে 50টা আপেল আছে ঠিক আছে যদি তাৰে 20% পচা হয় ঠিক আছে 50টা আপেলৰ 20% কি হয় পচা হয় তেন্তে পচা আপেলৰ সংখ্যা কিমান হ'ব পচা মানে চোৱা সাধাৰণতে ফলমূল বিলাক বেছি দিন থলে কি হৈ যায় কিটা পচি যায় বেয়া হৈ যায় হয়নে হেতুকে আমাক সুধিছে যে ধৰি লোৱা এটা বাস্কেটত 50টা আপেল আছিল সেই 50টা আপেলৰ 20% কি হয় পচা হয় ঠিক আছে তেন্তে পচা আপেলৰ সংখ্যা উলিয়া অপচন এ চোৱা 10 অপচন বি 20 অপচন সি 5 অপচন নম্বৰ ডি 15 অৰ্থাৎ 15 এটা কোনটো অপচন কাৰেক্ট হবে একেবাৰে ইজি হয় অৰ্থাৎ আমাক কি উলিয়াব লাগে 50ৰ কি উলিয়াব লাগে আমি 50ৰ 20% আমাক উলিয়াবলৈ দিছে সিম্পল কৈ ক'ব গলে 50ৰ কি উলিয়াব লাগে 20% আমাক উলিয়াবলৈ লাগে এতিয়া চোৱা 50ৰ 20% তোমালোকে কেনেকৈ উলিয়াবা চেষ্টা কৰাচোন 50ৰ 20% কেনেকৈ উলিয়াবা চোৱা এনেকুৱা কোৱেশ্চনটো আমি আগৰ কিটাও কৰিলো হয়নে তথাপিও এবাৰ কৰি দেখাইছো তোমালোকে হয়তো বুজি নাপাব পৰা চোৱা আমাক যেটো তেন্তে আপেলৰ সংখ্যা কিমান সুধিছে গতিকে 20% আছিল হয়নে কিমান আছিল টোটাল 20% আছিল 20% কি হয় পচা আপেল হেয়া আমাক উলিয়াব দিছিল পচা আপেলৰ সংখ্যা গতিকে ইয়াতে 20 টো লিখিলো এই শতাংশটা আমি কি লিখিলো 100 ঠিক আছে শতাংশটা আমি কি লিখিলো 100 মুঠ আপেল কিমানটা আছিল মুঠ আপেলৰ সংখ্যা লিখা ইনটু 50 মুঠ আপেলৰ সংখ্যা আছিল 50 এতিয়া চোৱা ইয়াৰে এটা শূন্য আমি কটাকটি কৰিব পাৰো হয়নে নেক্সট চোৱা 10 দুগুণ কিমান হয় 20 ঠিক আছে 10 দুগুণ কিমান হৈ গল 20 এটা কিমান ৰল 5 আৰু 2 ৰল ঠিক আছে তে 5 আৰু 2 ৰল মানে কিমান হয় 5 পূৰণ 2 5 দুগুণ কিমান হয় 10 ঠিক আছে 5 দুগুণ কিমান হয় 10 অৰ্থাৎ অপচন নম্বৰ এ টু এই কোৱেশ্চনটিৰ কারেক্ট আনসার হ'ব ঠিক আছে অপচন নম্বৰ এ কারেক্ট আনসার 10% আশা কৰিছো বুজি পাইছা ধুনীয়াকে 10% কারেক্ট আনসার হ'ব এতিয়া আমি নেক্সট কোৱেশ্চন এটা চাম কোৱেশ্চন নম্বৰ 10 কোৱেশ্চনটো চোৱা কোৱেশ্চনটো কি আছিল চোৱাচোন কোৱেশ্চনটো আছিল যে if 25% of a number is 25 what is the number অৰ্থাৎ যদি এটা সংখ্যাৰ 25% মানে 25 হয় তেন্তে সংখ্যাটো কি হয় আমাক উলিয়াবলৈ দিছে যদি এটা সংখ্যাৰ 25% মানে 25 হয় তেন্তে সেই সংখ্যাটো কিমান উলিয়াবলৈ কৈছে অপচন এ 25 অপচন নম্বৰ বি 50 অপচন নম্বৰ সি 75 আৰু অপচন নম্বৰ ডি কিমান দিছে ডি দিয়া আছিল 100 গতিকে এই অপচন কিটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব উলিয়াবলৈ তোমালোকে চেষ্টা কৰা আৰু তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে হয়তো দলত তোমালোকে লাইভ চেট বুলি ক'ব পাৰা তাতো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ পাৰিবা ঠিক আছে কমেন্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব একেবাৰে ইজি কোৱেশ্চন হয় গতিকে চেষ্টা কৰা আনসাৰটো উলিয়াবৰ কাৰণে
এতিয়া চোৱা ইয়াৰ আনসাৰটো তোমালোকে নিজেই মুখমতে উলিয়াব পৰা কাৰণ চোৱা যদি এটা সংখ্যাৰ 25% মানে 25 হয় ঠিক আছে তেতিয়াহলে 50% মানে কিমান হ'ব 50% মানে কিমান হ'ব 50 হ'ব 100% মানে কিমান হ'ব 100 হ'ব গতিকে 20% মানে যদি 25 হয় গতিকে তেন্তে সংখ্যাটো কিমান হ'ব 100 হ'ব ঠিক আছে অপচন নাম্বাৰ ডি টু কারেক্ট आंसर হ'ব ঠিক আছে এতিয়া আমি আন এটা কোৱেশ্চন চাম কোৱেশ্চন নাম্বাৰ 11 কোৱেশ্চনটো কি আছিল চোৱা out of 25 children in a class 15 are girls what is the percentage of girls অৰ্থাৎ এটা শ্ৰেণীৰ 25 জন ল'ৰা ছোৱালীৰ ভিতৰত 15 জনী ছোৱালী ছোৱালীৰ শতকৰা হাৰটো আমাক উলিয়াব দিছে ঠিক আছে এটা শ্ৰেণীত ধৰা 25 জন ল'ৰা ছোৱালী আছিল সেই 25 জন ল'ৰা ছোৱালীৰ ভিতৰত 15 জনী কি হয় 15 জনী হৈছে ছোৱালী আমাক কৈছে সেই ছোৱালীৰ শতকৰা হাৰটো উলিয়াবলৈ কৈছে শতকৰা হিচাপত ছোৱালীৰ হাৰটো কিমান হয় চেষ্টা কৰাচোন শতকৰা হাৰ উলিয়াবৰ কাৰণে এটা ধৰা শ্ৰেণী আছিল সেই শ্ৰেণীটোত 25 জন কি আছিল ল'ৰা ছোৱালী আছিল সেই 25 জন ল'ৰা ছোৱালীৰ ভিতৰত 15 জনী কি হয় 15 জনী হৈছে ছোৱালী গতিকে ছোৱালীৰ শতকৰা হিচাপত ছোৱালীৰ হাৰটো আমাক উলিয়াবলৈ কৈছে অপচন এ 15% বি 40% সি 60% অপচন নম্বৰ ডি দিয়া আছিল 75% এতিয়া কোনটো অপচন কাৰেক্ট হ'ব উলিয়াবলৈ চেষ্টা কৰাচোন আৰু কমেন্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব চেষ্টা কৰা কিমান পেলা কমেন্ট কৰাচোন অপচন বিলাকৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব কমেন্ট কৰা চোৱা ইয়াৰ আনসাৰটো আমি এনে ধৰণে উলিয়াব পাৰো টোটাল ছোৱালী ল'ৰা ছোৱালী কিমান আছিল 25 জন আছিল হয়নে 25 ইয়াৰে ভিতৰত 15 জনী কি হয় 15 জনী হৈছে ছোৱালী আমাক কি উলিয়াব দিছে শতকৰা হাৰটো উলিয়াব দিছিল ঠিক আছে শতকৰা হাৰ গতিকে চোৱা আমি চোৱা এনে কটাকটি কৰিব পাৰো ডাইৰেক্টলি 25 এৰেও 25 1 গুণ 25 হয়নে 25 এৰে 100 কটাকটি কৰিব পৰা যাও 25 1 গুণ 25 25 4 গুণ কিমান হয় 100 এতিয়া চোৱা কিমান ৰল 15 into 4 ৰৈ গল 15 into 4 হলে কিমান হ'ব 60 অৰ্থাৎ 60% হ'ব ছোৱালীৰ শতকৰা হাৰ 60% ক'ত আছে চোৱা অপচন নম্বৰ সি আছে 60% গতিকে এই কোৱেশ্চনটোৰ অপচন নম্বৰ সি 60% হ'ব কারেক্ট आंसर ঠিক আছে 60% কারেক্ট आंसर হ'ব কোৱেশ্চন নম্বৰ 12 চোৱা what is 50% of 50 50 কিমান সুধিছে আমাক 50% সুধিছে what is 50% of 50 50 কিমান সুধিছে আমাক 50% সুধিছে অপচন এ চোৱা অপচন এ দি আছিল 50 অপচন বি 25 অপচন সি 10 আৰু অপচন নম্বৰ ডি কিমান দিছে চোৱা অপচন নম্বৰ ডি দি আছিল 100 গতিকে এই অপচনবোৰৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোক মই কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কারেক্ট आंसर একেবাৰে ইজি কোৱেশ্চন হয় গতিকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা আৰু ইয়াৰ যেটো সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা পিডিএফৰ সৈতে যদি তোমালোকে আমাৰ এপটো ডাউনলোড নাই ইয়াৰ ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওসমূহৰ লগতে গোটেইবোৰ নোটস পিডিএফ ঠিক আছে গোটেইবোৰ তাত তোমালোকে পাই যাবা লগতে তোমালোকে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে ভিডিওটো কেনে পালা তোমালোকে আমাক জনাবলে নাপাহৰিবা ঠিক আছে